গুড ইভিনিং ফ্ৰেণ্ডছ। দিনটো সকলোৰে ভালে কুশলে গ'লনে? ময়ো ভাত খাই অকণমান ৰেষ্ট ল'লোঁ, যিহেতু ছোৱালী দিনত প্ৰায় নুশুৱে আৰু সকলো পোৱালীবোৰ তেনেকুৱাই নেকি বাৰু, সকলোৱে জনাবচোন। একদম দিনত নুশুৱে আৰু মাক দেউতাকটো নাথাকেই, মাকবোৰৰ বাৰু হাৰাশাস্তি নহয়নে? যিসকল দেউতাক থাকে বাৰু জানেই, আৰু একদম হুলস্থুল কৰি থাকে, সেইকাৰণে সহায়িকা এজনী কালি আনিলোঁ বাৰু। অকণমান আজি সকাহ পাইছোঁ, সেইবাবে তাই যিহেতু লগ এটা হ'লেই হ'ল খেলি আছে, আৰু তথাপিও মাকে যিহেতু মাতি থাকে, শুবনো ক'ত পাৰিম। যি কি নহওক আপোনালোকৰ সেইকাৰণে মই ভিডিঅ' এটাই বনালোঁ আৰু বোলো ভিডিঅ' এটাকে বনাওঁ, যিহেতু বহুতকেইটা পাৰ্চেল আহিছিলে আৰু বিহু বুলিয়ে মই বহুত অৰ্ডাৰ কৰিছিলোঁ। এনেও অৰ্ডাৰ কৰি থাকোঁ, কিন্তু বিহুৰ আগত দুটামান বস্তু মোক দৰকাৰ হৈছিলে, সেইবাবে অৰ্ডাৰ কৰিছিলোঁ আৰু আহি পালেহি। আৰু দুটামান আহিবলৈ আছে, আপোনালোকক সকলোখিনি দেখুৱাম। তেন্তে আহক আপোনালোকো চাওক আৰু মই পাৰ্চেলকেইটা খুলি লওঁ। অলপ এয়া মই ফ্লিপকাৰ্টতো দিওঁ, এমাজনতো দিওঁ। মই বেছিভাগ ফ্লিপকাৰ্টত দিওঁ, এমাজনতো ভালেই পাওঁ, কিন্তু মই ফ্লিপকাৰ্টতে দি থাকোঁ যিহেতু। তেন্তে খুলি লওঁ। পেকিংবোৰ বৰ ভয়ংকৰ দিয়ে নহয়, টাইম লাগিব অকণমান। মই খুলি পেলাই আপোনালোকক দেখুৱাই আছোঁ। বডি ৱাছ দিছোঁ। মই চব ইউজ কৰোঁ দেই, মোৰ তেনেকুৱা কোনো সেনেকৈ ব্ৰেণ্ড নাহে যে মই এইটো ব্ৰেণ্ডে ইউজ কৰোঁ, কিন্তু শ্বেম্পু আৰু কণ্ডিশ্যনাৰ মই মামা আৰ্থৰ কৰোঁ। মই বডি ৱাছ প্লামৰ কৰোঁ, লাক্সৰ কৰোঁ, নেভিয়া কৰোঁ, চব কৰোঁ। এতিয়া মই ভাবিলোঁ লাক্সৰ বডি ৱাছ এটা দি চাওঁ। এইটো দেখিছেনে ইমান ধুনীয়া পেকেজিংটো, চাওকচোন ইমান ধুনীয়াকৈ দিয়ে। মই ফ্লিপকাৰ্ট ভাল পাওঁ, কিয় জানে? ৰিটাৰ্ণ কৰিবলৈও সুবিধা, ৰিটাৰ্ণ কৰিলে ধুনীয়াকৈ ৰিফাণ্ড হৈ যায়। এমাজনত কিবা এটা মই প্ৰব্লেম পাওঁ যেন, বহুত দেৰি কৰে ৰিটাৰ্ণ প্ৰচেছবোৰ কিবা ধৰণৰ মানে, সেইকাৰণে মই ফ্লিপকাৰ্টতে দিওঁ। তাতে আহক নেক্সট কি আহিছে খুলি লওঁ। এইটো এটা একদম ডাঙৰ পেকেট, কিন্তু বস্তুটো সৰু হ'ব, পেকেটটো ডাঙৰ। আহক তেন্তে চাই লওঁচোন দেই কি আছে। আপোনালোকে মোৰ ভিডিঅ'বোৰ কেনেকুৱা পায় বাৰু জনাবচোন। মই আচলতে ঘৰত এনেই থাকোঁ আৰু ভাবোঁ আপোনালোকৰ লগতো কথা দুই এষাৰ পাতোঁ, সেইবাবে আচলতে ভিডিঅ'বোৰ বনাওঁ। আৰু আমনিও লাগে দিয়কচোন, দিনটো ঘৰতে সোমাই থাকোঁ আৰু ছোৱালীজনীৰ লগতে ব্যস্ত থকা হয় বাৰু। তথাপিও যিকণ সময় পাওঁ আপোনালোককো দেখুৱাওঁ, মনৰ কথাবোৰ শ্বেয়াৰ কৰোঁ। আপোনালোকে ভিডিঅ'বোৰ মোৰ চাব, ছাপোৰ্ট কৰিব, আগুৱাই যোৱাত সহায় কৰিব। আৰু এটা দিছিলোঁ, এইটো চাওক, এতিয়া চাগে দেখিবলৈ কিবা ধৰণৰ লাগে আচলতে। এতিয়াহে চাইছোঁ, ঠাইডালত ধৰি পেলাইহে দাঙিব পাৰিম, ইমান ধুনীয়া লাগিছে চাওকচোন। আৰু এইটো দেখিছেনে, এনেদৰে লগাইছোঁ। ইমানে হাৰ্ড নহয়, মোক ঘুমুৱাই দিছে এইটো খোলোতে মানে। যোনে এইটো অৰ্ডাৰ কৰিছে চাগে গমেই পায়, ইমান ধুনীয়া কোৱালিটি নহয়, দেখিছেনে কিমান হাৰ্ড, বহুত ধুনীয়া। আপোনালোকক গোটেইটো লগাই দেখোন দেই। এইটো ফুড কভাৰ বিশালৰ পৰাও আনিছোঁ মই, কিন্তু ফল মূল থ'বৰ কাৰণে খুবেই ধুনীয়া, খুবেই ধুনীয়া। মই আপোনালোকক দেখুৱাম ৰ'ব। এইটো চাওক, ধুনীয়া লাগিছেনে দেখাত? এইটো দেখিছেনে একদম জইনটো ইমান ধুনীয়াকৈ খাই পৰিছে। এইটো 3 নম্বৰটো খোলোঁ এতিয়া। ইমান ধুনীয়া পেকেজিং চাওকচোন, একদম মানে ইমান সময় লাগিছে নহয় খোলোতে, ভাগৰি গৈছোঁ এনেকুৱা যেন লাগে। আৰু দেখুৱাম দেই, বহুত ধুনীয়া বস্তু দিছোঁ। আজি এখেত আহি পেলাই মনটো ভাল লাগি যাব, কাৰণ বস্তুটো আমাৰ বহুত দৰকাৰী। নতুন গাড়ীখনৰ কাৰণে এভাগ গণেশ দিছিলোঁ, অৰ্ডাৰ কৰিমকৈ থাকি যায় মানে। ভাবিলোঁ নাই, বিহু যিহেতু আহি পালেহিয়ে আৰু কিবা এটা অকেজন আহিলেহে আচলতে ল'ব পাৰিম, সেইকাৰণে ভাবিলোঁ ধুনীয়াকৈ মই অনলাইনতে ভাল পাওঁ, ধুনীয়াকৈ চাই পেলাই মই এওঁক দিছোঁ। এইজনা গণেশ মই প্ৰত্যেক বিহুতে এওঁক কিবা এটা দিওঁৱেই, মানে সৰুকৈ হ'লেও দিওঁৱেই। দৰকাৰ হ'লে এওঁৱে পইচা হওক, কিন্তু মানে নিজেই সাঁচি পেলাই মই এওঁক গিফ্ট কৰোঁ। সেইটো এটা ভাল লাগে নহয়নে? যাৰে পইচা নহওক, কিন্তু মই যে সেই বস্তুটো গিফ্ট কৰিব পাৰোঁ আৰু বা সাঁচিব পাৰোঁ, সাঁচি ৰাখি অকণমান নিজৰ মানুহজনক কিবা এটা দিবলৈ চেষ্টা কৰোঁ সদায়, তেওঁৰ মনটো ভাল লাগে। আৰু মোক যেনেকৈ দিলে মোৰ মনটো ভাল লাগে, ঠিক তেনেকৈ তেওঁকো দিওঁ। যিহেতু মই একো নকৰোঁ, সেইকাৰণে পইচা মোক এওঁৱে দিয়ে, আৰু মই তেনেকৈ থৈ দিওঁ, থৈ পেলাই এওঁক বছৰত কিবা এটা দিওঁ বা বাৰ্থডেটো দিওঁ। ইমান মৰম লাগিছে, মই আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ। ডাঙৰ আছে গণেশজনা, 32 ইঞ্চ নে কিমান, ইমানৰে মানে ডাঙৰ হয়। নেক্সট খোলো আহক, মোবাইলটো পৰিয়ে গৈছিলে। আমাৰ আৰবি গিফ্ট টাইটেনৰ এটা ৱাটছ দিছিলোঁ, কিটছৰ
মানে তাই দোকানবোৰলৈ গ'লে মোক ইমান ধুনীয়াকৈ মাতিছে সিদিনাখন ট্ৰেঞ্জত মানে তাই মানে মোক ভুলাইছে মা মানে মানে এনেকৈ দেখুৱাই দিয়া ঘড়ী তাৰপিছতে মই নিদিলোঁ তাৰপিছতে এখেতে ক'লে তাইক বিহু বুলি একোৱেতো নিদিওঁ মানে কাপোৰ কানিটো দিয়ে থকা হয় তাইক এটা ঘড়ীকে দি দিয়া তাৰপিছতে মই এই ঘড়ীটো দিছোঁ কেনেকুৱা লাগিছে বাৰু জনাবচোন দেই মই পিন্ধি দেখুৱাম ৰ'ব তাই ভাল পাব তাইক নেদেখুৱাওঁ এতিয়া এইটো টাইটেন তাই ডাঙৰ হ'লেও পিন্ধিব পাৰিব সেইবাবে টাইটেনৰ দিছোঁ কেনেকুৱা লাগিছে চইচটো মোৰ ভাল লাগিছেনে তাইক ভাল লাগিবনে আপোনালোকে সুধিছে ন আপোনালোকে কমেণ্টটো দিলেহে আমাৰ ভাল লাগিব ঠিক আছে তেন্তে নেক্সট বা আছে পাহৰি যাওঁ যে বহুত একেলগে দি দিওঁ সেইকাৰণে আচলতে চাই লওঁ খুলি পেলাই মোৰ বিহু গিফ্ট মানে মই লৈছোঁ এইটো মোৰ ফালৰ পৰা মই মানে ঘৰ সজাই সঁচাকৈ খুব ভাল পাওঁ আৰু প্ৰত্যেকটো বস্তুৱে মই ভালদৰে থওঁ ছোৱালীয়ে হওক চব যাৰে হওক মানে প্ৰত্যেকটো বস্তু নিৰ্দিষ্ট জেগাত ৰাখি মই ভাল পাওঁ কিয় নাজানো মোৰ সৰুৰ পৰাই এইটো স্বভাৱ আৰু এতিয়াও থাকি গ'ল আৰু মই এইটো চেঞ্জ কৰিব কেতিয়াও নোৱাৰোঁ এখেতে গালি পাৰে চবেই কয় এই মানে ঘৰ চাফা কৰা কিবা কৰাত লাগি থাকে কিন্তু নহয় আচলতে মই ভাল পাওঁ ক'ৰবাৰ পৰা আহি পেলাই যদি ঘৰখন খেচনি মেচনি হৈ থাকে মই বেয়া পাওঁ মোৰ মনটো কিবা ভাল নালাগে আৰু ক'ৰবালৈ গ'লেও মই লৰালৰিকৈ গ'লেও মানে বস্তুটো অকণমান হ'লেও মই চিজিল কৰি থৈ যাওঁ য'ৰে বস্তু ত'তে পেলাই থৈ মই যাবলৈ একদম বেয়া পাওঁ দৰকাৰ হ'লে মই আগতে এঘণ্টা আগত ওলাম কিন্তু মই বেয়া পাওঁ দেখোন তেনেকুৱা গডৰেজটো হ'লেও সকলো বস্তুৱে মই চিজিলত ৰাখি ভাল পাওঁ আপোনালোকে জনাবচোন মাইকী মানুহবোৰ চব তেনেকুৱাই নে কিছুমান খেচনি কৰিও ভাল পায় মই এইটো আনিছিলোঁ চফা কভাৰ যিহেতু মই দেৰগাঁৱলৈ লৈছিলোঁ দেৰগাঁৱত এল টাইপৰ চফাটোত মই যিটো লগত আনিছিলোঁ এল চফা আৰু সেই চফাটোত মই এইটো দিম বুলি ভাবিছিলোঁ এইটো কালাৰ যিহেতু মোৰ গ্ৰে টাইপৰ আছিলে গ্ৰে টাইপৰ আছিলে কালাৰটো আৰু ৰুমৰ কালাৰটো অকণমান লাইট আছিলে সেইবাবে ভাবিলোঁ বেছি লাইট কৰি দিলে বেছি বেয়া লাগিব সেইবাবে অকণমান ডাৰ্ক আৰু কালাৰটো খুবেই ধুনীয়া মই আপোনালোকক আগতে চাগে দেখুৱাইছোঁৱে মই ইউটিউবত ভিডিঅ' দিছিলোঁ এইটো হয় একদম ছেইম হয় এইটো খালি ডিজাইনটো বেলেগ ডিজাইনটো নহয় কালাৰটো বেলেগ এইটো যেনিবা এইটো ব্ৰাউন কালাৰ এইটো চফা লগত এইটো মিলাই লৈছোঁ আৰু এইটো হোৱাইট both side হয় এইটো হোৱাইট মই মোৰ ছেটি চফাখন হোৱাইট কালাৰ কাৰণে হোৱাইটটো পাৰিছোঁ আৰু এইটো ভাল লাগে ঘৰ সজাই আৰু চফাখন লেতেৰা হৈ যায় বুলি এইটো আনিছোঁ এইটো মই এতিয়া নুখুলোঁ কাৰণ খুলিলেতো ধুনীয়াকৈ পেকিং কৰি দিছে এইটো দাম লৈছে দেই এইটো বহুত ভাল কোৱালিটি হয় একদম মানে যিটো স্লিপ হৈ যায় ন সেইটো নহয় এইটো বহুত ধুনীয়া কোৱালিটি এইটো 1600 কিমান টকা লৈছে মোৰ তেন্তে পাৰ্চেল খতম আৰু নেক্সট আহিলে আপোনালোকক দেখুৱাম কেনেকুৱা লাগিছে বাৰু জনাবচোন আপোনালোকক যে লিংক লাগে মই দি দিম